মহিলাসকলৰ বাবে ভাল খবৰ আহি গ'ল। যদি আপোনালোকে সেল্ফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ ফৰ্মটো জমা কৰিছে তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু যিসকলে সেল্ফ হেল্প গ্ৰুপৰ মুখীয়া মন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰিছিল সেইসকলৰ একাউণ্টত আজিৰ পৰা 10,000 টকা সোমোৱা আৰম্ভ হৈ গ'ল। এতিয়া কিন্তু আজি সেল্ফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ নতুন ভেৰিফাই লিষ্টটো আহি গ'ল। যদি আপোনালোকৰ লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে উদ্যমিতা আঁচনিত 10,000 টকাটো লাভ কৰিব। যদি আপোনালোকে উদ্যমিতা আঁচনিত আবেদন কৰিছে এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰক। যদি আপোনাৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে উদ্যমিতা আঁচনিৰ 10,000 টকাটো লাভ কৰিব। কেনেকৈ আপোনালোকে উদ্যমিতা আঁচনিৰ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত SHG ৰিপৰ্ট ব্লক উইচ লিখি চাৰ্চ কৰি দিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ব্লক উইচ HSG এণ্ড মেম্বাৰ ডিটেইলছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত কিন্তু আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব। ফাৰ্ষ্ট চাব দি আছে ষ্টেট অল। এতিয়া আপোনালোকে অলৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় এতিয়া আপোনালোকে আপোনাৰ ফাৰ্ষ্ট ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত অলত ক্লিক কৰিব। ডিষ্ট্ৰিক্টৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় এতিয়া আপোনালোকে ইয়াত চাই ল'লে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ সকলো ব্লকৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। এতিয়া অলত ক্লিক কৰিব। ইয়াত আপোনাৰ ভিলেজৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয় এতিয়া আপোনালোকে ইয়াত আপোনাৰ গাঁৱৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত আপোনাৰ সকলো এড্ৰেছটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ গাঁৱৰ লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এইটো হৈছে কিন্তু উদ্যমিতা আঁচনিৰ নতুন ভেৰিফাই লিষ্ট হয়। যিসকল মানুহৰ এইটো লিষ্টত নাম আহিছে সেইসকল মানুহে কিন্তু 10,000 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু আপোনালোকে উদ্যমিতা আঁচনিৰ 10,000 টকাটো লাভ নকৰিব। এতিয়া যিহেতু 22 তাৰিখৰ পৰা উদ্যমিতা আঁচনিত পইচা দিয়া 10,000 টকা দিয়া আৰম্ভ হৈ গৈছে সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে 10,000 টকাটো লাভ কৰিব। 10,000 টকাটো কিন্তু আপোনালোকৰ ডাইৰেক্ট বেংক একাউণ্টত নোসোমায়। এতিয়া যিটো আপোনালোকৰ সেল্ফ হেল্প গ্ৰুপৰ হেড আছে আপোনাৰ যিটো CRP আছে তাত যে আপোনালোকে তাত অলৰেডি যিসকল মানুহৰ নাম ভেৰিফাই হৈ গৈছে তাত কিন্তু অলৰেডি চেক আহি গৈছে। এতিয়া আপোনালোকে আপোনাৰ CRP ওচৰত যে আপোনালোকে তাত যাই চেকটো আনিব লাগিব। চেকটো আনি আপোনালোকে বেংকত জমা কৰিব লাগিব। তাৰপিছত আপোনালোকৰ একাউণ্টত 10,000 টকাটো সোমাই যাব। যিসকলে উদ্যমিতা আঁচনিত আবেদন কৰিছে সেইসকলে ফাৰ্ষ্ট লিষ্টটো চাই লওক। যদি আপোনাৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনালোকে উদ্যমিতা আঁচনিত 10,000 টকাটো লাভ কৰিব।